নিজ ভাই তেখেতৰ 10টাৰ পৰা ৰখি আছে হয় না 10টাৰ পৰা ৰখি আছে না আপুনি ৰখি আছো এতিয়া 11টাত খুলিব 11টালৈকে ৰখিব লাগিব সাইড সিন বঢ়াব লাগিব কি হ'ব গম নাপাওঁ এই আৰু মেঘালয় গাড়ী ক'ত যাই আছে এই লম্বা লাইনত অভাৰটেক কৰি চাচোন চাওক এই ওলাই গ'ল কেলা সব গাড়ী লাইনত আছে ইহঁতে ওলাই গ'ল প্ৰথমতে গুড মৰ্ণিং আৰু আমি আজি ওলালোঁ চেৰাপুঞ্জীৰ পৰা ডাউকিৰ পিনে গৈ আছোঁ আৰু ডাউকিৰ ক'ৰবাত লেণ্ডশ্লাইড হৈছে তো লেণ্ডশ্লাইড হ'লে মানে তাতে কাম চলি আছে 8টাৰ পৰা 11টালৈকে ৰাস্তা বন্ধ আকৌ 11টাৰ পৰা 1টালৈকে খোলা থাকিব 1টাৰ পৰা আকৌ 4টালৈকে বন্ধ 4টাৰ পিছত আকৌ কণ্টিনিউ খোলা থাকিব তো বৰ্তমান এতিয়া 10টা বাজি গ'ল আৰু 1 ঘণ্টা লাগিব সেই পইণ্টলৈকে গৈ থাকোঁতে তো যাই চাওঁ আমি যাম পাম নে নাপাম আৰু অকণমান লেটকৈ ওলাইছে সেইকাৰণে যদি 1টাৰ পৰা 11টাৰ পৰা 1টালৈকে খোলাই যায় আমি সেইখিনি মাজতে যদি জেগাটো পাৰ কৰি যাওঁ তেনেহ'লে আমি ইমান ট্ৰাফিকত ফাঁচিব নালাগে তো এতিয়া আগলৈকে গ'লেহে গম পাম কিমান ট্ৰাফিক আছে নাই আৰু এইফালে ৰাস্তাটো অকণমান দেখাই দিম যেনেকৈ ভাবিছিলোঁ তেনেকৈ হ'ল জামত মানে ফাঁচিয়ে গ'লোঁ অলৰেডি আহি কিনে দেখি পাই আছে কেনেকুৱা লম্বা জাম মোটামুটি 5 কিলোমিটাৰমান লাইন আছে ট্ৰাফিক তামাম লম্বা আছে সেই চাওক হা সীমান্ত দূৰলৈকে লাইন হৈ আছে এইয়া গাড়ীৰ লাইন গাড়ী হিলাই নাই পুৰা লাইন লাগিয়ে গ'ল জামটোতো বৰ্তমান খোলা দিছে কিন্তু পিছফালে চাওক কেনেকুৱা ট্ৰাফিক লাগিছে আগৰ পিনে চাওক খোলা দিয়াৰ লগে লগে কেনেকুৱা ট্ৰাফিক গাড়ী আগবাঢ়িবই পৰা নাই বাপৰে বাপ কেনেকৈ যাব ই আৰু অভাৰটেক কৰি গৈ আছে বাহ আগৰ গাড়ী আহিব কেনেকুৱা হা লাইনত মেঘালয় গাড়ী চাওক কেনেকুৱা গৈছে চাওক অভাৰটেক কৰি গৈ আছে এই চাওক আগতে ওলাই গ'ল এই চব মেঘালয় গাড়ীবিলাক কেনেকুৱা গৈ আছে চাওক এইকেইটা সব মেঘালয় নম্বৰ গাড়ী ৰং সাইড গৈ আছে এই চাওক ইয়ে ওলাই গ'ল এইটো চাওক মেঘালয় গাড়ী চাওক সব মেঘালয় গাড়ী যেনেকুৱা লাইন লাগি আছে পিছফালেও তেনেকুৱা লাইন লাগি আছে এইটো ৱাটাৰফল জামৰ পৰা ওলাই আহিলোঁ আৰু জামৰ কাৰণেতো গাড়ী লাহে লাহে চলি আছিল আৰু এতিয়া বৰ্তমান কুঁৱলীৰ কাৰণে গাড়ী লাহে লাহে চলি আচ্ছা পূৰা কুঁৱলী আহি গ'ল পূৰা কুঁৱলী সাইড রোড এই পাহাড় বেশি रोड ब्रिजत गई আছে গাড়ী এইকেইটা আহিল তাৰ পৰা সাইড সিন কৰি কিনে আৰু আমি গাড়ীখন ইয়াতে ৰাখিছোঁ ইয়াৰ পৰা আমি তললৈ যাব নোৱাৰোঁ কিয় তলত হেভি ট্ৰাফিক দেখি পাই আছে গাড়ীকেইটা সৰু সৰু গাড়ী উঠি আহি আছে ইনোভা ক্ৰিষ্টা এই গৈ আছে মলিলঙৰ পিনে আমিও যাম সেইপিনে আমাৰ গেছবোৰ আগতে আহি লওক
এইয়া সীমান্ত বহি আছে, কি চিন্তা কৰি আছা সীমান্ত? নাই, মোবাইলত ব্যস্ত। আৰু উন্মেশ দাই, আপুনিও গাড়ীখন ইয়াতে ৰাখিলে? ইয়াতে ৰাখিলোঁ মানে ভিতৰৰ পৰা যিটো গেদাৰিং বেক কৰি ওলাই আহিছোঁ, কিবাকৈ আহি ইয়াতে ৰখাইছোঁ। এতিয়া ক্লিন ভিলেজ যাম, তাৰ পৰা গেছখিনি আহিলে গুচি যাম আৰু আমি। দিয়ক দিয়ক দিয়ক। এই ঘূৰোৱাটো বেলেগে বহুত দূৰৰ কথা, মানে আমি বেকত ওলাই আহিব লগা হৈছে এই ডাউনটোৰ পৰা। বেকত আহি ইয়াতে ৰখাইছোঁ, কোনোমতে জেগা পাইছোঁ অলপ। ইয়া দুখন গাড়ী এনেকৈ আছোঁ, সীমান্ত থকাৰ কাৰণে বেগটো চাই লৈছে আৰু একো অসুবিধা হোৱা নাই। মৌলিলং ভিলেজত আহে টুৰিষ্ট। তো এতিয়া বৰ্তমান লিভিং ৰোড ব্ৰিজৰ পৰা ওলাই কিনে আমি আহি পাৰোঁ ক্লিন এণ্ড ভিলেজত মৌলিলং। দেখি পাইছে কেনেকুৱা গাড়ী আহিছে ইয়াতে, চব আৰবানী গ্ৰুপ। এইফালে আমাৰ বাছ। এয়া বাংলাদেশ বৰ্ডাৰ, বৰ্ডাৰ না ফেঞ্চিং, মানে ফেঞ্চিং। এইফালে বাংলাদেশ, এইফালে ইণ্ডিয়া। এয়া পিছে পিছে 1900 আহি আছে। আজি দিনটো ডাউকি আহি পালোঁ। আৰু এই আমাৰ গাড়ী, এয়া পিছফালে 1900 গাড়ী ৰখাইছে। আৰু এইটো ডাউকি বৰ্ডাৰ। এয়া 19 ভাই গৈ আছে বৰ্ডাৰ চাব, বাংলাদেশত সোমাই যাব বোলে, সেইকাৰণে গৈ আছে। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আমাৰ গেষ্টবোৰো আহি আছে, এয়া দেখি পাইছে আমাৰ গেষ্ট আহি আছে। তো লগ পাব অহাকালি নেক্সট ভিডিঅ'ত। বাই বাই।